আজি আমাৰ ৰাজ্যখনত দৰিদ্ৰ আৰু মধ্যবিত্ত জনগণৰ বাবে চৰকাৰী আঁচনিসমূহে এক আশাৰ কিৰণ হিচাপে থিয় দিছে। আজি আমাৰ ৰাজ্যখনত অৰুণোদয় ৩ আঁচনি, যাক আমি 17 ছেপ্টেম্বৰৰ পৰা ৰূপায়ণ কৰিম। অসমৰ ৩৮ লাখ পৰিয়ালে অৰুণোদয় ৩ আঁচনিৰ জৰিয়তে মাহত ১২৫০ টকাকৈ পাবলৈ সক্ষম হ'ব। ইয়াৰ লগে লগে যিসমূহ পৰিয়ালে অৰুণোদয় আঁচনি পাব, সেই পৰিয়ালসমূহে যেতিয়া গেছ কিনিব, তেওঁলোকে গেছৰ বাবতো আৰু ২৫০ টকা বেংকৰ একাউণ্টত লাভ কৰিব। অৰ্থাৎ ১২৫০ টকা অৰুণোদয়ৰ কাৰণে পাব, আৰু যেতিয়াই পৰিয়ালটোৱে গেছ কিনিব, সেই গেছ কিনাৰ লগে লগে গেছৰ ছাবচিডি হিচাপে আৰু ২৫০ টকা তেওঁলোকৰ বেংক একাউণ্টত আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই বছৰতে এনে ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ লোকৰ কল্যাণৰ পৰা যুৱক যুৱতীসকলৰ বাবে আমি এক নতুন পৰিৱেশ নিৰ্মাণৰ বাবে যি চেষ্টা কৰিছিলোঁ, তাক আজি আমি ধৰাতললৈ লৈ আহিম।